শিশু সুলভ স্বভাৱৰ মানুহ সেই মানুহজনক এবাৰ কিয় কোৱা নহল মৰমেৰে কিয় বুজোৱা নহল যে আপুনি অসুস্থ আপুনি যাব নালাগে অকণমান আপুনি থাকক ইয়াতে সেই মানুহজনে সকলো বুজি পায় সকলোকে বিশ্বাস কৰাটোৱে সেই মানুহজনৰ এটা ভুল হ'ল আমি আচৰিত হলো যে আমাৰ দৰে মানুহক আমাৰ দৰে একো নাইকিয়া মানুহক মানুহে মৰম কৰে সেইজনটো জুবিন গাৰ্গ আছিল জুবিন গাৰ্গৰ কাষত যেতিয়া সাধাৰণ মানুহে ফটো উঠিবলৈ যায় যেতিয়া কথা পাতিবলৈ যায় তেতিয়া তেওঁৰ কাষত থকা মেনেজাৰ কেইগৰাকীক গঠিয়াই বাহিৰ কৰি দিয়ে তেওঁলোকৰ মুখত খুব অশালীন আচৰণ দেখিবলৈ পোৱা যায় তেওঁলোকে কয় যে জুবিন গাৰ্গক তহঁতে মোতকৈ বেছিকৈ জানো নেকি এই বুলি গঠিয়াই দিয়ে ঘুচিয়াই দিয়ে সেয়া তেওঁলোকৰ আচৰণ আছিল আৰু সেই কেইগৰাকীয়ে শেষ মুহূৰ্তত সাগৰৰ মাজত যেটো দৃশ্য আমি দেখিলো বাতৰি পঢ়ি থাকোতে সেইখিনি মুহূৰ্তত সেই দৃশ্যটো দেখি কৰবাত সাংবাদিক হিচাপে খুব বিফল হৈছিল যে জুবিন গাৰ্গৰ এনেকৈ মৃত্যু হয়নে মোৰ মৃত্যু হলেও মই এনেকৈ মানি ল'ব পাৰিম মোৰ মা দেউতাই মানি ল'ব পাৰিব আপুনি মই সাধাৰণ মানুহ আমাৰ মৃত্যু হলে আমি মানি ল'ব পাৰিম কিন্তু জুবিন গাৰ্গৰ তেনেকৈ মৃত্যু হয় মাছ সাগৰত এজন মানুহক তিল তিলকৈ মৰিবলৈ তেনেকৈ মানুহে কেনেকৈ ঠেলি দিব পাৰে লাজ পাইছো বিশ্ববাসীৰ সন্মুখত তাৰ পাছত অসমবাসীক যি নাটক দেখুওৱা হ'ল প্ৰতি মুহূৰ্তত আত্মপক্ষ সমৰ্থন কৰি তেওঁলোকে কথা